কংগ্ৰেছ দলৰ নেতৃত্বই যেতিয়া জুলুঙাৰ মেকুৰী ওলাই পৰিল তেতিয়া সালে বেৰে কুবুৱা কিছুমান কথা মিডিয়াৰ আগতে হক বিভিন্ন মাধ্যমৰ আগত প্ৰকাশ কৰা আৰম্ভ কৰিলে। অধ্যক্ষ মহোদয়, সাগৰ মন্থন কৰিবলৈ কংগ্ৰেছ দলে দাবী জনাইছিলে। সাগৰ যেতিয়া মন্থন কৰা হয় তেতিয়া অকল অমৃত আশা কৰিলে নহব, বিষো খাবলৈ ৰেডি থাকিব লাগিব। কিন্তু কংগ্ৰেছ দল আজি বিষ খাবলৈ ৰেডি নহয়। কেৱল পইচাত চাকৰি দিয়া নহয়, এটা প্ৰজন্মৰ আশা ভৰসা শেষ কৰি দিছিলে। এটা প্ৰজন্মৰ আশা ভৰসা শেষ কৰি দিছিলে। কোনো মেধা সম্পন্ন যুৱক যুৱতীয়ে চাকৰি পোৱাৰ আশাই নাইকিয়া হৈ গৈছিলে। এটা প্ৰজন্মক ধ্বংস কৰি দিছিলে। আজি আপোনালোকে কবলৈ বেয়া সদনত আজি ডক্টৰ মৃগেন শইকীয়া এজন চৰকাৰী বিষয়া, আৰু এনেকুৱা নহয় যে কমিশনাৰ, প্ৰিন্সিপাল ছেক্ৰেটাৰী, এডিশ্যনেল চিফ ছেক্ৰেটাৰী আছে যে সপ্তাহে সপ্তাহে মুখ্যমন্ত্ৰীক লগ কৰিব, ব্ৰিফিং দিব। ভেটেনাৰী ডিপাৰ্টমেণ্টৰ এজন সাধাৰণ বিষয়া সপ্তাহে সপ্তাহে মুখ্যমন্ত্ৰীক লগ কৰি ব্ৰিফিং দিছিলে। চব পৃষ্ঠাই পৃষ্ঠাই সময় ইমান পৰ্যন্ত কৈছিলে যে অসমীয়া ছোৱালীৰ সতীত্ব হৰণ কৰা হৈছিলে ৰাকেশ পালৰ চাকৰি বিনিময়। তাতকে বেয়া কথা আছে নেকি আপোনালোকে কওকচোন? দায় হাৰিব পাৰিব নেকি কংগ্ৰেছ দলে? আজি তেওঁলোকৰ স্থিতি চাওক আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ স্থিতি চাওক। কংগ্ৰেছ দলৰ নেতৃত্বই যেতিয়া জুলুঙাৰ মেকুৰী ওলাই পৰিল তেতিয়া সালে বেৰে কুবুৱা কিছুমান কথা মিডিয়াৰ আগতে হক বিভিন্ন মাধ্যমৰ আগত প্ৰকাশ কৰা আৰম্ভ কৰিলে। অধ্যক্ষ মহোদয়, সাগৰ মন্থন কৰিবলৈ কংগ্ৰেছ দলে দাবী জনাইছিলে। সাগৰ যেতিয়া মন্থন কৰা হয় তেতিয়া অকল অমৃত আশা কৰিলে নহব, বিষো খাবলৈ ৰেডি থাকিব লাগিব। কিন্তু কংগ্ৰেছ দল আজি বিষ খাবলৈ ৰেডি নহয়। কেৱল পইচাত চাকৰি দিয়া নহয়, এটা প্ৰজন্মৰ আশা ভৰসা শেষ কৰি দিছিলে। এটা প্ৰজন্মৰ আশা ভৰসা শেষ কৰি দিছিলে। কোনো মেধা সম্পন্ন যুৱক যুৱতীয়ে চাকৰি পোৱাৰ আশাই নাইকিয়া হৈ গৈছিলে। এটা প্ৰজন্মক ধ্বংস কৰি দিছিলে। আজি আপোনালোকে কবলৈ বেয়া সদনত আজি ডক্টৰ মৃগেন শইকীয়া এজন চৰকাৰী বিষয়া, আৰু এনেকুৱা নহয় যে কমিশনাৰ, প্ৰিন্সিপাল ছেক্ৰেটাৰী, এডিশ্যনেল চিফ ছেক্ৰেটাৰী আছে যে সপ্তাহে সপ্তাহে মুখ্যমন্ত্ৰীক লগ কৰিব, ব্ৰিফিং দিব। ভেটেনাৰী ডিপাৰ্টমেণ্টৰ এজন সাধাৰণ বিষয়া সপ্তাহে সপ্তাহে মুখ্যমন্ত্ৰীক লগ কৰি ব্ৰিফিং দিছিলে। চব পৃষ্ঠাই পৃষ্ঠাই সময় ইমান পৰ্যন্ত কৈছিলে যে অসমীয়া ছোৱালীৰ সতীত্ব হৰণ কৰা হৈছিলে ৰাকেশ পালৰ চাকৰি বিনিময়। তাতকে বেয়া কথা আছে নেকি আপোনালোকে কওকচোন? দায় হাৰিব পাৰিব নেকি কংগ্ৰেছ দলে? আজি তেওঁলোকৰ স্থিতি চাওক আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ স্থিতি চাওক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।